ফটোত আপোনালোকে যিগৰাকী বোৱাৰী দেখা পাইছে অঞ্জলি মাঝি যোৱাকালি দিনৰ 2 বজাত গৈছিলে আধাৰ চেণ্টাৰত আধাৰ কাৰ্ড ওলাবৰ কাৰণে আধাৰ কাৰ্ড ওলাবলৈ যোৱা অঞ্জলি মাঝি বৰ্তমান লাপাতা হৈ গল 2 বছৰ 10 মাহ এইগৰাকী কণমানি ৰাখি অঞ্জলি মাঝি লাপাতা হৈ গল হুজাই ডিস্ট্ৰিক্টৰ ঘটনা হুজাই ডিস্ট্ৰিক্টৰ এখন যোগীজানৰ ওচৰৰ সাউতাল বস্তি বুলি কয় সাউতাল বস্তিৰ অঞ্জলি মাঝিক বিচাৰি এতিয়া অঞ্জলিৰ এইগৰাকী স্বামীয়ে হাহাকাৰ কৰিছে মোবাইল নিছিলে লগত মোবাইল আছিল লগত ফোন কৰিছিল আপুনি আমি ফোন কৰিছিলো ফোন একবাৰ ৰিং কৰি ৰিসিভ কৰা নাই পিছত দুবাৰ ফোন কৰিলো সুইচ অফ পাইছে আমি এটো কৈ আছো মোৰ নিমতে যদি ঘূৰি নাহিলে আমাৰ পোৱালিটো আহিলে হ'ব পোৱালিটো মুখৰ ফালে চাইলে কেনে আৰু জিন্দিগি মই এনেকা মিডিয়াৰ লগত কথা পাতা নাই এলিকা মানে আমি একেতে ট্ৰেনিং নাই একেতে বুক নাই ট্ৰেনিং নাই না আচ্ছা মাইকেটো কৰবাত পলাই গৈছে বুলি ভাবি নেকি আমি মানে মনে মনে এনেকাই ডাউট কৰিছো কেতিয়াবা ফোন কৰিলে এনেকাই 11টা 12টা ৰাতি বিজি পাই যাওঁ তেতিয়া হিও বাহানা একটা কৈ দিয়ে না আমি ঘৰত ফোন কৰিছো এনেকা কয় ভাইটিক ফোন কৰিছো এনেকা হদিয়ে কেতিয়াবা আপুনি ক'ত থাকে কাম সূত্ৰে মই ভাৰতত কেলা ফাৰে কাম কৰো সময় কেৰালা থাকে কেতিয়াবা 9 মাস 1 বছৰ এনেকা থাকি আহো তো এনেকাই ঘটনা হৈ থাকে আপুনি কেৰালা থাকিলে 12টা এটালৈকে ফোনত ব্যস্ত থাকে আৰু দুৰ্গা পূজা ভালকে কৰিছিলে একেলগে কৰিছিলে একেলগে কৰিছে একেলগে বজাৰ গৈছো একেলগে মেলা ঘূৰিলো দুৰ্গা পূজাত একেলগে ঘূৰিলে ফুৰিলে একেলগে দুৰ্গা পূজাৰ ফটো এখন মই লগাইছো সেন্দুৰ লগোৱা আছে গালত চাক আপোনালোকে দুৰ্গা পূজাত তেওঁলোকে স্বামী স্ত্ৰী কিন্তু বিন্দাস দুৰ্গা পূজা কৰিছে ফুৰ্তি কৰিছে আনন্দ কৰিছে বিন্দাস তেওঁলোকে দুৰ্গা পূজা মনাইছে কিন্তু দুৰ্গা পূজাৰ পাছতেই যোৱাকালি দিনৰ 2টা বজাত অঞ্জলি সাহু হঠাৎ লাপাতা আধাৰ চেণ্টাৰৰ পৰা তাৰ বাপেকৰ ঘৰ ক'ত বাপেকৰ বোকাঘাট যোগীজানত গৈছিলে আধাৰ চেণ্টাৰত হুজাই ডিস্ট্ৰিক্টৰ অঞ্জলি আমি ঘৰতে এতিয়া আহিলো আপুনি ৰাখিব ন মই এতিয়া সময় দি আছো যদি হে ঘূৰি আহিব পায় 2 দিন ভিতৰতে 2 দিন ভিতৰত আহিলে ৰাখিব 3 দিন পাৰ হলে তাৰ পিছত আমি তো নোৱাৰিম আৰু 2 দিন সময় দিছে অঞ্জলি তোমাক 2 দিনৰ ভিতৰত তোমাৰ এই কণমানি গৰাকীৰ মুখৰ ফালে চোৱা এবাৰ তোমাৰে সন্তান তুমি জন্ম দিয়া সন্তান এগৰাকী চোৱা কান্দি আছে পিতৃৰ কোলাত লৈ এতিয়া তোমাৰ সন্তান গৰাকীক পিতৃ কোলাত লৈ এতিয়া হাহাকাৰ কৰিছে হুজাই ডিস্ট্ৰিক্টৰ সাউতাল বস্তিত কবলৈ গলে এই অঞ্জলি আধাৰ কাৰ্ড বনাবলৈ গৈ লাপাতা হৈ গল মোবাইল সুইচ অফ কৰি দিছে প্ৰথমটো ফোন কৰাৰ পাছতে মোবাইল সুইচ অফ কৰি দিছে আজি তেওঁ যোগীজান থানাত গৈ অৱগত কৰি আহিছে অঞ্জলিৰ বিষয়ে বোকাঘাটৰ ফালে আপোনালোকে ভিডিঅটো শেয়াৰ কৰি দিয়ক মুঠতে অসমৰ প্ৰত্যেক ফালে ভিডিঅটো শেয়াৰ কৰক যাতে অঞ্জলি কৰবাত কোনোবাই দেখা পালে আমাৰ ইনবক্সত যাতে যোগাযোগ কৰিব পাৰে যদি অঞ্জলি তুমি চাই আছা ভিডিঅ' তোমাৰ কণমানি গৰাকীৰ ফালে মুখৰ ফালে চাই তুমি ঘৰত আহি যোৱা